আমি আজি প্ৰায় 15খন পুলি ৰুম বুলি থিৰাং কৰিছিলোঁ। এতিয়ালৈকে কিমান? এতিয়ালৈকে প্ৰায় 500 ৰোৱা হ'ল। মই বিশেষ 5 জুন তাৰিখটো বিশেষ দিন বুলি নাভাবোঁ। তোমালোকে কোন স্কুলৰ? চলা হাইস্কুল ন? আৰু কেনেকুৱা লাগিছে? গতিকে প্ৰতিটো দিনতে আপোনালোকে যদি পাৰে গছপুলিটো ৰোপণ কৰক, কিন্তু ৰোপণ কৰি আপোনালোকে যোৱা বছৰ ৰোপণ কৰা পুলিটোৰ গাঁততে যাতে অহা বছৰকে আকৌ একেটা গাঁততে যাতে পুলি ৰোপণ কৰিব লগা নহয়। সকলোৱে দাদাক আশীৰ্বাদ কৰিব আৰু আগুৱাই যোৱাত সহায় কৰিব। ইয়াত দেখিছে একদম পুৰা এক গামলা, এইফালে আছে, এইখিনি আছে, এইখিনি আছে। আৰম্ভ হৈ গ'ল আমাৰ কাৰ্যসূচী মানে ৰুই আছোঁ আমি। কৃষ্ণচূড়া পুলি লগাব লাগিব। কৃষ্ণচূড়া পুলি ডাঙৰ পুলি বিচাৰিছিলোঁ, নাপালোঁ খালি। আজিকালি গৰুবোৰে নাহাগে নি বাৰু? আজিকালি তহঁতি নাহাগ নেকি? আমাৰ গোবৰ বিচাৰি ফুৱাইছ যে। আৰু আপোনালোকেও মানে যদি আজিৰ দিনটোত এনেকৈ পুলি চুলি লগাইছে, বিশেষকৈ দেখি থকা জেগাত মানে সদায় ওলোৱা সোমোৱা কৰোঁতে মানে যোনটো দেখি থাকে ন, সেনেকুৱা জেগাত লগাব, তেতিয়া মানে মনত পৰি থাকে পুলিটো দেখি পেলাই। পুলিটো চাই তই গাঁতটো খান্দিলি আৰু গাটো দ হ'ল, ডাঙৰ হ'ল। কৃষ্ণচূড়া চিৰিলি পাত বোলে। তোক আজি ইমান বগা দেখাইছে? কাৰণ আজি বিশ্ব পৰিৱেশ দিৱস। আজি মই অলপ অক্সিজেন বেছিকৈ পাইছোঁ না। সেইটো কথা। বাচিবি আৰু যিটো ৰগৈ তই হেঁচিছ, বাচিব। ওম নমঃ শিৱায়। এই দিনটো ধুনীয়াকৈ চাই থাকিব। একদম মজা মানে কেইটামান কাৰ্যসূচী আছে। এতিয়া বেলেগ এফালে যাম, আমি দুটা যাম। চাই থাকিব ভিডিঅ'টো শেষলৈকে। আৰু ৰ'দটো ইমানেই দিছে মানে অকণমান জোচত ইণ্ট্ৰ'টো দিবলৈও মন যোৱা নাই, কিন্তু তথাপিও চাই থাকক। আৰু ৰাতিপুৱাৰ পৰা যিহেতু ভিডিঅ'টো আৰম্ভ কৰি আছিলোঁ, আৰু এইফালে চাওক, বৃক্ষৰোপণ কাৰ্যসূচী বিশ্ব পৰিৱেশ দিৱসৰ লগতে সংগতি ৰাখি মথুৰাপুৰ হাঁচি অগৰু খেতিয়ক ব্যৱসায়ী সন্থাৰ লগতে ভিডিঅ'টো মই আজি ৰাতিপুৱাৰ পৰা আৰম্ভ কৰিছিলোঁ যিহেতু। আৰু এতিয়া এয়া চাওক, কিমান এটা ধুনীয়া পদক্ষেপ মানে দেখি ভাল লাগি গ'ল পটককৈ হঠাৎ। আৰু এই আমাৰ কৃষিপাম নামঘৰ, মানে আমাৰ নিজৰ স্থানীয় নামঘৰ। আৰু ইয়াত সকলোবিলাক দাদা আহিছে চাওক। এইফালে আছে বুদা, এই সকলোবিলাক চিনাকি। আৰু আচলতে কথাটো এনেকুৱা, আমাৰ এই অঞ্চলৰ যিসকল সাঁচি গছৰ ব্যৱসায়ী মানে এই দাদাসকলে এটা ধুনীয়া পদক্ষেপ হাতত লৈছে। আৰু এতিয়া ইয়াৰে মোৰ ককাইদেউ এজন আছে, চুইট ককাইদেউ। অকণমান এই গছ গছনিবিলাক কি বুলি কয় নোহোৱা হৈ যোৱাৰ বাবে যেনেকুৱা ধৰণৰ গোলকীয় উষ্ণতা মানে বৃদ্ধি, গতিকে তাৰ পৰিপ্ৰেক্ষিততে মানে আমি এটা চিন্তা চৰ্চা কি বুলি কয় হেৰি কৰিলোঁ যে মানে অকল এই বছৰে নহয়, ধৰক আমি মানে অনাগত দিনবোৰতো যাতে এনেদৰে মানে বনানীকৰণ মানে ৰোপণ কৰি যাব পাৰোঁ। গতিকে তাৰে আমি চিন্তা চৰ্চাই এই মানে কাৰ্যসূচীটো মানে কি বুলি গ্ৰহণ কৰি সকলো যিমান আছে ইয়াত সকলোবিলাক সাঁচি ব্যৱসায়ৰ লগত জড়িত হয় নাই? সকলোবিলাক আৰু খেতিয়ক ব্যৱসায়ী। এতিয়ালৈকে কিমান ৰুলে? এতিয়ালৈকে মুঠতে আমি আজি প্ৰায় 15খন পুলি ৰুম বুলি থিৰাং কৰিছিলোঁ। এতিয়ালৈকে কিমান? এতিয়ালৈকে প্ৰায় 500 ৰোৱা হ'ল। 500। আমি ৰাজহুৱা অনুষ্ঠানবিলাক লৈছোঁ, তাৰ লগতে স্কুল কেইখনমান আছে। স্কুল কেইখনত খালি আমি ফল মূলৰ পুলি ৰুইছোঁ। ৰাজহুৱা অনুষ্ঠানবিলাকত সাঁচি পুলি ৰুই আমাৰ আজি বিশ্ব পৰিৱেশ দিৱসটো এইদৰে উদযাপন কৰিছোঁ। সকলোকে বিশ্ব পৰিৱেশ দিৱসৰ শুভেচ্ছা থাকিল। ধন্যবাদ। ঘৰে ঘৰে মানে এইটো প্ৰচাৰ পত্ৰিকাখন দিয়া হৈছে। সেই গছ বনবিলাক সংৰক্ষণ কৰিব লাগে যে গছে যে মানুহৰ মানে আজিকালি কি কয় সেই কথাখিনি মানে উপলব্ধি কৰিবৰ কাৰণে এখন প্ৰচাৰ পত্ৰিকা দিয়া হৈছে আজি বিশ্ব পৰিৱেশ দিৱস উপলক্ষে। আৰু ইটোৰ পিছত সিটো আপোনালোকক ধুনীয়াকৈ কাৰ্যসূচীবিলাক দেখাই আছোঁ ৰাতিপুৱাৰ পৰা। মানে কাৰ্যসূচী মানে কি আৰু যিখিনি আজিৰ দিনটোত মোৰ ব্লগটোত যিখিনি। আৰু এতিয়া আহি পাইছে এখন হাতত মোৰ কাগজ। এইফালে চাওক, চলা গ্ৰাম্য অভয়াৰণ্য সন্দৰ্ভত প্ৰচাৰ প্ৰক্ৰিয়া। আৰু এইটো হৈছে মানে এটা পদক্ষেপ বুলিয়ে ক'ব লাগিব। পদক্ষেপ মোৰ মৃদুল দা আছে, মৃদুল দা অকণমান এইটো বিষয়ে ভালকৈ কৈ দিব দেই। কথাটো কওকচোন অকণমান বুজাই। হয়, আচলতে আজি যিটো বিশ্ব পৰিৱেশ দিৱস, এই পৰিৱেশ দিৱসৰ লগত আমি সংগতি ৰাখি সমগ্ৰ অসমত যিটো আমাৰ সেউজ বিপ্লৱ হ'ব লাগে, সেই সেউজ বিপ্লৱৰ এটা আচলতে প্ৰচাৰ বুলি ক'ব লাগিব। আৰু বিশেষকৈ আমাৰ যিখন চৰা সংৰক্ষিত বনাঞ্চল, সেই বনাঞ্চলৰ আমি যি আমাৰ সমিতি আছে, সেই সমিতি আমি ৰাইজৰ আগত এটা বস্তু প্ৰচাৰ চলাব বিচাৰিছোঁ যে আমাৰ এই ৰাইজে দিয়া নাম অভয়াৰণ্য, প্ৰকৃত বনাঞ্চল, চৰকাৰী স্বীকৃতি বনাঞ্চল। আচলতে এই বনাঞ্চলখনত আমাৰ কি জীৱ জন্তু আছে বা চৰাই চিৰিকটি আছে বা কিমান গছ আছে, সেই গছবিলাকৰ পৰা আমাৰ কি উপকাৰ হ'ব পাৰে বা সেইবিলাক কেনেকৈ সংৰক্ষণ কৰিব পাৰে, সেই বিষয়ে আমি এখন প্ৰচাৰ পত্ৰিকা ইতিমধ্যে প্ৰস্তুত কৰিছোঁ। আৰু এইবিলাক
আজিৰ পৰা 8 তাৰিখৰ ভিতৰত আমি সমগ্ৰ অঞ্চলতে দিবলৈ আমি এটা চেষ্টা কৰিম। সেয়াই আৰু এইসকল স্কুলীয়া ভণ্টিসকল, তোমালোকে কোন স্কুলৰ? চলা হাইস্কুল ন? আৰু কেনেকুৱা লাগিছে? গৰমত পূৰা ঘামি মেলি গৈছে, তথাপিও কষ্ট কৰিছে আৰু এনেকৈ সকলোৱে মিলি আমাৰ এই যিখন চলা বনাঞ্চল, এই বনাঞ্চলখন সংৰক্ষণ কৰি ৰাখিবলৈ চেষ্টা কৰিছে আৰু এনেকুৱা ধুনীয়া ধুনীয়া পদক্ষেপ হাতত লৈছে, ভাল লাগিছে খুব বেছি। আৰু আপোনালোকেও এনেকুৱা ধৰণৰ ঘৰৰ ওচৰ কাষৰীয়া অঞ্চলবিলাকত যদি এনেকুৱা বনাঞ্চলবিলাক আছে সংৰক্ষণ কৰিবলৈ চেষ্টা কৰক। আৰু আহি পালোঁ অন্য এটা জেগালৈ, আৰু ইয়াতো খুব ধুনীয়া ধুনীয়া কাৰ্যসূচী লৈছে। আহিছে সকলোৱে মৰমৰ, সকলোৱে পৰিচিত, সকলোৱে চিনি পায়, প্ৰকৃতি প্ৰেমী অনুপ পাটকাই ককাইদেউ। আৰু এয়া মথুৰাপুৰ যুৱ সমাজৰ উদ্যোগত বিশ্ব পৰিৱেশ দিৱস। আৰু এয়া এতিয়া অনুপ ককাইদেৱে এটি কৃষ্ণচূড়া পুলি ৰোপণ কৰিছে। আৰু আপোনালোকক এতিয়া খুব ধুনীয়াকৈ দেখুৱাবলৈ বিচাৰিম যে এই অনুপ ককাইদেৱে নিজ হাতেৰে ৰোৱা কৃষ্ণচূড়াৰ পুলি আৰু বিভিন্ন ধৰণৰ গছৰ পুলি আকাশৰ ওপৰৰ পৰা দেখুৱাই আছোঁ, চাওক মানে ড্ৰোনৰ। বিলাক আপোনালোকক দেখুৱাই আছোঁ। যিদক আৰু বহুত লোকে এই বস্তুটোৰ পৰা ইনস্পায়াৰ হৈ পেলাই আৰু গছ ৰুৱক আৰু আমাৰ পৃথিৱীখন সেউজীয়া কৰি ৰাখক, সেয়াই আহ্বান। তো গতিকে শ্বেয়াৰ কৰি দিয়ক। আৰু এই দাইহেতিয়ে খুব বেছি কষ্ট কৰি আছে। অনাগত দিনৰ কাৰণে যিবিলাক ভয়াৱহ আহিছে, শংকা আহিছে মানৱ জীৱনলৈ বা পশু পক্ষীলৈ, এই শংকা প্ৰতিৰোধ কৰিবৰ কাৰণে আমি এই দিৱসটোৰ লগত, এই আন্তৰ্জাতিক দিৱসটোৰ লগত আমি সহযোগিতা কৰিছোঁ। আৰু এতিয়া এইফালে আছে মোৰ লগত খুব বেছি মৰমৰ, সকলোৱে চিনাকি অনুপ পাটকাই ককাইদেউ। ককাইদেউ কেনেকুৱা আজি বিশেষ দিনটো? বিশেষ দিন বুলি আমাৰ প্ৰকৃততে মই বিশেষ দিন বুলি আচলতে 5 জুন তাৰিখটো বিশেষ দিন বুলি নাভাবোঁ, কাৰণ 5 জুনটো আমাৰ মনলৈ, আমাৰ অন্তৰলৈ সদায় আহিয়ে থাকে। যিদিনাখনেই আমি আজৰি পাওঁ, আমি এই গছপুলি ৰোপণ কৰাত, বিশেষকৈ সোণাৰু কাঞ্চন, কৃষ্ণচূড়া এইবিলাক পুলি ৰোপণ কৰাত আমি নিমজ্জিত হওঁ। আৰু শিল্পীসকলো, যিসকল আমাৰ কণ্ঠশিল্পী আছে, আমাৰ কুসুম আছে, মাধৱ আছে, বিচিত্ৰ আছে, আমাৰ কৃষ্ণ আছে, নীল আছে, বিপিন চাওদাং আছে, এইসকল শিল্পী যেতিয়াই ফ্ৰী থাকে তেতিয়াই মই লগে লগে ফোন কৰি তেওঁলোকক নিমন্ত্ৰণ কৰোঁ যে অকল গানেৰে নহয়, প্ৰকৃতিক সুৰক্ষিত কৰিও আপোনালোকে মানুহক বচাব লাগিব। কিন্তু গানেৰে আপোনালোকে সজাগতা সৃষ্টি কৰিব পাৰিব ঠিকেই, কিন্তু মানুহক বচাই ৰাখিবলৈ হ'লে আমাৰ গছ বন লাগিবই। গতিকে আপোনালোকে আহক। তেনেধৰণে মোৰ কথা মতে তেওঁলোকে আচলতে সঁহাৰি জনায়। তেওঁলোকে আচলতে মানুহৰ যি মূল্যবোধ, মানৱীয়তাৰ যি মূল্যবোধ, প্ৰমূল্যবোধ তেওঁলোকে বুজি উঠিছে। আচলতে তেওঁলোকক মই প্ৰকৃতাৰ্থত ক'বলৈ গ'লে তেওঁলোক কণ্ঠশিল্পীৰ পৰা শিল্পীলৈ পৰিণত হ'বলৈ তেওঁলোকে এই কামখিনি কৰিছে, মানুহৰ হকে কাম কৰিছে। বিশুদ্ধ বায়ু সেৱন কৰিব নোপোৱাৰ ফলতো অক্সিজেনৰ অভাৱত আপোনালোকে কৰোণাৰ সময়ত দেখিলেই কিমান মানুহৰ মৃত্যু হৈ গ'ল। প্ৰত্যেক বছৰে লাখ লাখ মানুহৰ অকল বিশুদ্ধ বায়ু সেৱন কৰিব নোপোৱাৰ ফলত মৃত্যুবৰণ কৰি আছে। গতিকে মই জনসাধাৰণক আহ্বান জনাওঁ যে 5 জুন বুলি নহয়, আপোনালোকৰ কাৰণে বৰ্তমান সময়ত 5 জুনৰ দৰে প্ৰতিটো দিনেই আচলতে মূল্য হৈ আহিছে, প্ৰতিটো দিনেই মূল্যৱান আজি। গতিকে প্ৰতিটো দিনতে আপোনালোকে যদি পাৰে গছপুলিটো ৰোপণ কৰক, কিন্তু ৰোপণ কৰি আপোনালোকে যোৱা বছৰ ৰোপণ কৰা পুলিটোৰ গাঁততে যাতে অহা বছৰকে আকৌ একেটা গাঁততে যাতে পুলি ৰোপণ কৰিব লগা নহয়, সেই ব্যৱস্থাটো যাতে নাহে, সেইটোৰ প্ৰতি বিশেষ লক্ষ্য কৰক। আৰু এটা নতুন কাৰ্যসূচী দেখাইছোঁ আজি, বৃক্ষৰোপণৰ কাৰ্যসূচীৰ লগতে এইফালে চাওক। আৰু এয়া আছে খুৰীহঁত, একদম আপা নবৌ খুৰী চব আছে, চবেই লাগি আছে। কেনেকুৱা লাগিছে গৰমত?
সেইটোত এগামলা নেকি বা ইয়াত দেখিছে একদম পুৰা এক গামলা এইফালে আছে এইখিনি আছে এইখিনি আছে এইফালে আৰু ৰান্ধনি এইফালে লাগি আছে আৰু এগৰাকী আমাৰ মণিবক দেখাই আছো দেই এগৰাকী মণিবক মানে মণিবক ডুপ্লিকেট কপি এইটো আৰু যিহেতু মই যোৱাকালি কৈছিলোঁ যে আজিৰ দিনটোত যিটো ব্লগ বনাইছোঁ এই ব্লগটোত মানে মোৰ ভিউৱাৰ্ছসকলে মানে ভিডিঅ' পঠাবলৈ কৈছিলোঁ আজি গছপুলি ৰোৱা আৰু বহুতে বাৰু পঠাইছে কেইবাজনে পঠাইছে প্ৰায়খিনি খালি মানে ফটোৱে পঠাইছে বেছিকৈ মই ভিডিঅ' দিব কৈছিলোঁ ফটো বেছিকৈ দিছে কি উপায় নাই তথাপিও মানে মই ভিডিঅ'কেইটাও দি দিম আৰু এতিয়া মানে আৰু ভিডিঅ'কেইটাও আপোনালোকক ক্লিপবিলাক অকণমান দেখুৱাই দিম ধুনীয়াকৈ চাব আৰু এয়া মোৰ বন্ধু ৰূপম আৰু সিও মোলৈ ভিডিঅ' চেণ্ড কৰিলে তাৰ ল'ৰাটোৰ সৈতে গছপুলি ৰোৱা আৰু ৰূপম বহুত ধন্যবাদ তোমালৈ আৰু আমি লগত থাকোঁ কাৰণে বন্ধু বুলি কৈছোঁ দেই নহ'লে আকৌ আপোনালোকে কামোৰ দিব মানে বিয়া পাতাটোৰো সময় আহিছে বুলি ইমান জল্দি হোৱা নাই বাৰু হাই ফ্ৰেণ্ড মই লিপিকা আৰু আজি হৈছে 5 জুন বিশ্ব পৰিৱেশ দিৱস সকলোলৈ মোৰ তৰফৰ পৰা বিশ্ব পৰিৱেশ দিৱস সকলোকে শুভেচ্ছা জনালোঁ দাদা মানে ইউটিউব চেনেলটো মই স্ক্ৰীণত লগাই দিম আৰু সকলোৱে দাদাক আশীৰ্বাদ কৰিব আৰু আগুৱাই যোৱাত সহায় কৰিব নাম শ্ৰীমতী পঞ্চী বৰুৱা পলাশমণি গগৈ মোৰ মামা ইউটিউব চেনেলৰ জৰিয়তে সকলোকে বিশ্ব পৰিৱেশ দিৱসৰ শুভেচ্ছা জনালোঁ এই চেগতে মামালৈ মৰম যাচিছোঁ আগলৈ যাতে মামা ভাল কাম কৰি যাওক ধন্যবাদ আৰু এজনী ভণ্টিয়ে মানে ভিডিঅ'টোক মোলৈ পঠাইছিলে এই প্ৰস্তুতি বেজবৰুৱা ভণ্টি মানে ভিডিঅ'টো মই ভইচ অভাৰ দিয়াৰ কাৰণটো হৈছে মানে তাই যিটো ভিডিঅ' বনাই পঠাইছিলে তাই এইটো ভিডিঅ'টো চাউণ্ডটো একেবাৰে নাহিলে সেইটো গতিকে মই ভইচ অভাৰ দি দিছোঁ আৰু খুব ধুনীয়াকৈ কথা দুটামানো তাই কৈছিলে আজিৰ দিনটোত আৰু ভণ্টি উপায় নাই কি কৰিবা আৰু তোমালৈ বহুত বেছি ধন্যবাদ থাকিলে মোলৈ ভিডিঅ'টো পঠোৱাৰ বাবে আৰু এই ভণ্টিৰো এটা ইউটিউব চেনেল আছে প্ৰস্তুতি বেজবৰুৱা ধুনীয়াকৈ ড্ৰোন শ্বট দেখুৱালোঁ আৰু ড্ৰোন শ্বটৰ লগতে ভিডিঅ' আজিৰ দিনটোত কি হৈছে সকলোবিলাক দেখুৱাবলৈ চেষ্টা কৰিলোঁ যদি ভাল পালে ভিডিঅ'টো তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু নতুনকৈ যদি কোনোবাই চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু আজি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব ধন্যবাদ জয় অসম